নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই অতনু ভট্টাচাৰ্যই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰীটেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত মই পাঠ কৰিবলৈ লৈছো প্ৰখ্যাত সাহিত্যিক সৈয়দ আব্দুল মালিকৰ এখনি উপন্যাস ৰথৰ চকৰি ঘূৰে আৰম্ভণিতে শুনো ঔপন্যাসিকে উপন্যাসখন সন্দৰ্ভত লিখা কিছু কথা এষাৰ কথা ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখন মই 26/2/50 পৰা 13/4/50 ভিতৰত লিখি উলিয়াইছিলো প্ৰথম টাঙৰণ ছপা কৰি উলিওৱা হৈছিল 1958 চনৰ 1 মাৰ্চ তাৰিখে প্ৰকাশক আছিল ডিব্ৰুগড়ৰ বাণী মন্দিৰৰ গৰাকী জীৱেশ্বৰ হাজৰিকা প্ৰায় 47 বছৰৰ আগতে ৰচনা কৰা আৰু প্ৰায় 40 বছৰৰ আগতে প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ অলপ দিনৰ পিছতে লিখা তেতিয়াও নাগালেণ্ড নামৰ এখন সুকীয়া ৰাজ্য হোৱা নাছিল নগাপাহাৰ জিলা অসমৰ ভিতৰৰে এখন জিলা আছিল দ্বিতীয় মহাসমৰৰ দিনৰ পৰা কমিউনিষ্ট আন্দোলনৰ যোগেদি যি সাম্যবাদী বিপ্লৱ গঢ়ি তুলিবৰ কাৰণে যুৱক যুৱতীসকলৰ মাজত এক বাতাবৰণ গঢ়ি উঠিছিল তাৰেই পটভূমিত এই উপন্যাসখন লিখা হৈছিল ময়ো আছিলো এই সাম্যবাদী আদৰ্শৰ এক সক্ৰিয় সমৰ্থক আৰু কৰ্মী ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখনত সেই সময়ৰ অসমৰ শিক্ষিত অৰ্ধশিক্ষিত যুৱক যুৱতী কৃষক শ্ৰমিকৰ মনত উদয় হোৱা চিন্তা কল্পনা তেওঁলোক সন্মুখীন হোৱা ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক পৰিৱেশ আদি এই উপন্যাসখনৰ প্ৰধান বিষয়বস্তু আছিল পাঠকসকলে সেই সময়ৰ এটা চিত্ৰ ইয়াত পাব এই উপন্যাসখন বহুত বছৰ অপ্ৰকাশিত হৈ আছিল কিতাপখন পাবলৈ নোহোৱা হৈছিল বহুত বিচাৰিও কতো ইয়াৰ কপি এটা মই পোৱা নাছিলো মই প্ৰায় হতাশ হৈছিলো আজি কেইমাহমানৰ আগতে যোৰহাটৰ ৰাজকুমাৰ শ্ৰী অজিত নাৰায়ণ সিংহই মোৰ এটা ব্যক্তিগত সাক্ষাৎকাৰ লৈছিল তাত মই এই উপন্যাসখন কতো বিচাৰি নোপোৱাৰ কথা উল্লেখ কৰিছিলো এই সাক্ষাৎকাৰৰ এটা বিৱৰণ দৈনিক জনমভূমিৰ এটা দেওবৰীয়া সংখ্যাত প্ৰকাশ হৈছিল তাত অজিত নাৰায়ণে এটা আবেদন জনাইছিল কাৰোবাৰ হাতত মোৰ এই উপন্যাসখনৰ কপি থাকিলে যেন তেওঁক জানিবলৈ দিয়ে এক অভাৱনীয় কথা যে কেইদিনমানৰ পিছতে এখন চিঠি পোৱা গ'ল চিঠিৰ লিখক তিনিচুকীয়াৰ শ্ৰী বদন চন্দ্ৰ পাঠক তেখেতে জনালে যে ৰথৰ চকৰি ঘূৰেৰ কপি এটা তেখেতৰ ওচৰতে আছে আৰু লাগিলে আমাক দিব পাৰিব সেই কপিটো এই বাতৰিটো পাই মই আৰু অজিত নাৰায়ণে সঁচাকৈয়ে বৰ আনন্দ পালো মই জনালো যেন কিতাপখন ডাকযোগে বা কুৰিয়াৰ ছাৰ্ভিচ যোগে নপঠিয়ায় কাৰণ হেৰুৱাৰ ভয় আছে কিতাপখন মই নিজেই অনাৰ বা অনোৱাৰ ব্যৱস্থা কৰিম ইয়াৰ দুদিনমানৰ পিছতে শ্ৰীযুত পাঠকে নিজৰ সম্পৰ্কীয় এজনৰ হাতত কিতাপখন মোলৈ দি পঠিয়ালে মোৰ কাৰণে এই সৰু ঘটনাটো সঁচাকৈ এটা স্মৰণীয় ঘটনা হৈ ৰব আজি ৰথৰ চকৰি ঘূৰে উপন্যাসখন প্ৰকাশ কৰাটো সম্ভৱ হ'ল শ্ৰী অজিত নাৰায়ণ আৰু শ্ৰীযুত বদন চন্দ্ৰ পাঠকৰ উদাৰতাৰ কাৰণে দুয়োলৈকে মই মোৰ কৃতজ্ঞতা আৰু আন্তৰিক কৃতজ্ঞতা জনাইছো এই উপন্যাসখন পঢ়োঁতে পাঠকসকলে যেন ৰচনাকালৰ অসমৰ পৰিৱেশ পৰিস্থিতিৰ কথা মনত ৰাখে বৰ্তমান ৰাজনৈতিক সামাজিক অৰ্থনৈতিক বহুত পৰিৱৰ্তন আমাৰ দেশত হৈছে কিন্তু তেতিয়াৰ দিনৰ এটা বাস্তৱ চিত্ৰ এই উপন্যাসখনত পাব ইয়াত হাত ফুৰোৱা হোৱা নাই পুনৰ মুদ্ৰণহে কৰা হৈছে সেই দৃষ্টিভংগীৰেই পাঠকসকলে কিতাপখনৰ বিষয়বস্তুৰ বিচাৰ কৰিব বুলি আশা কৰিলো এই নোহোৱা হৈ যোৱা মোৰ পুৰণি উপন্যাসখন প্ৰকাশ কৰি উলিওৱাৰ কাৰণে মই মোৰ বহু গ্ৰন্থৰ প্ৰকাশক শ্ৰী বিজয় দত্তক আন্তৰিক ধন্যবাদ জনালো বদন চন্দ্ৰ পাঠক আৰু অজিত নাৰায়ণ সিংহলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰিলো সৈয়দ আব্দুল মালিক যোৰহাট 14/3/1997 All you whom I love, though I know you not. You, whom life has not sullied. You, who dream of great things that you know to be impossible, while you fight for them against the envious world. May you be happy. It is so good to be happy. Oh, my friends, I know that you are there, and I hold my arms out to you. There is a wall between us. Stone by stone, I am breaking it down, but I am myself broken. Sample complete. Ready to continue?